নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি নিউজ 18 বিগ ইম্পেক্ট নিউজ 18 ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত নিৰ্যাতিত শিক্ষয়িত্ৰীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ'ল শিক্ষাৰ্থী আৰু তথাকথিত ছাত্ৰ নেতাই প্ৰথমবাৰৰ বাবে আমাৰ চেনেলে পোহৰলৈ আনিছিল সমগ্ৰ ঘটনা শিক্ষয়িত্ৰী এগৰাকী শিক্ষয়িত্ৰীক আঁঠু ল'বলৈ বাধ্য কৰাইছিল একাংশ ছাত্ৰ নেতাই আৰু এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল একাংশ আদহীয়া ছাত্ৰ নেতাৰ পৰচনা তিনিচুকীয়াৰ ফিলবাৰী শিক্ষয়িত্ৰীগৰাকীক আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল উদণ্ড শিক্ষাৰ্থীয়ে আৰু শিক্ষয়িত্ৰীগৰাকীক আঁঠু ল'বলৈ বাধ্য কৰা নটাকৈ দল সংগঠনৰ নেতাই ক্ষমা খুজিলে শিক্ষয়িত্ৰী নিৰদা বৰাক শিক্ষয়িত্ৰীগৰাকীৰ ঘৰলৈ গৈ আঁঠু কাঢ়ি ক্ষমা খুজিলে দল সংগঠনৰ নেতাই ইফালে শিক্ষয়িত্ৰী নিৰদা বৰাই ছাত্ৰ সংগঠনৰ নেতাই তেখেতক ক্ষমা খোজা আৰু ক্ষমা কৰা বিষয়টো ৰাইজে সিদ্ধান্ত ল'ব বুলি কয় আনহাতে সমগ্ৰ ঘটনাত ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ উপসভাপতি কৰ্ণ বুঢ়াগোহাঁইক বহিষ্কাৰ কৰাৰ লগতে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই উক্ত অবাঞ্ছিত ঘটনাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে ক্ষমা বিচাৰে শিক্ষয়িত্ৰী নিৰদা বৰুৱাৰ ওচৰত কালিৰ দিনটোত যেহেতু সেই একাংশ যি আমি কৈ আছো ছাত্ৰ নেতা যি তথাকথিত ছাত্ৰ নেতাই ক্ষমা খুজিছিল সন্ধিয়াৰ ভাগত নিৰদা বৰাৰ শিক্ষয়িত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈছিল উপস্থিত হৈ যেহেতু ক্ষমা খুজিছিল সমগ্ৰ বিষয়টো অন্তত কিন্তু নিৰদা বৰাই শিক্ষয়িত্ৰীগৰাকীয়ে যেহেতু তেখেতসকলক কৈছিল যে এই বিষয়টো এতিয়া ৰাইজৰ বিষয় গতিকে ক্ষমা খোজা বা ক্ষমা কৰি দিয়া বিষয়টো এতিয়া তেওঁৰ হৈ থকা নাই কেনেধৰণে এই ঘটনা সংঘটিত হৈছিল কি সেই সময়ছোৱাত কি হৈছিল আমি কিছু ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাইছো যে তাত কেনেধৰণে যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল উক্ত স্থানত ছাত্ৰ নেতাসকল উপস্থিত হৈছিল উপস্থিত হৈ ছাত্ৰ নেতাসকলে তাত শিক্ষয়িত্ৰীসকলক শিক্ষকসকলক কেনেধৰণৰ ব্যৱহাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত শিক্ষয়িত্ৰী নিৰদা বৰাই আঁঠু কাঢ়ি সাষ্টাংগে প্ৰণাম কৰিছিল আৰু তাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল শিক্ষক সমাজক বুলি নহয় এখন সমাজক লজ্জানত কৰা বিষয়টোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যতে যি সময়ত সামাজিক মাধ্যমত এই বিষয়টো উত্থাপন হৈছিল তাৰ পাছত এনেধৰণে সেই যি ছাত্ৰ নেতাসকল উক্ত ঘটনাৰ দিনা উপস্থিত আছিল তেওঁলোকে সেই স্থানত উপস্থিত হৈ তেওঁ বাসগৃহত উপস্থিত হৈ ক্ষমা বিচাৰে ৰাজহুৱাভাৱে হৈ গ'ল ন কথাটো এতিয়া গোটেই ৰাইজে ধৰিলে নহয় তোমালোকক যে ভুলটো ভিডিঅ' ক্লিপবিলাকত ধৰা কৰিলে ভুলটো এতিয়া সেইকাৰণে তোমালোকে মোকতো এতিয়া এনেকৈ কৰিলেতো মই সেয়া মই ল'ব নোৱাৰিম দেই মই মাফ কৰিব দেই মই এতিয়া ল'ব নোৱাৰিম কাৰণ ৰাইজ আছে ৰাইজে সকলো শিক্ষক গোটেই ৰাইজে কান্দিছে ৰাইজে কোনে কামটো হ'ল এতিয়া মই অকলে নহয় জড়িত এতিয়া সেনেকুৱা হৈ গ'ল নহয় সেইকাৰণে তোমালোকে এতিয়া আহিছে বহুত ভাল পালোঁ ইমান মোৰ মৰমৰ ছাত্ৰ সমী আছে বহি আৰু অকলে এইটো প্ৰেছৰ সেইবোৰ দেখিছোঁ মই তোমালোকে বহি আছোঁ চব মুকুল মেধি মানে কি আছিলে নামটো পাহৰি গৈছোঁ হৰেণ আছে মই বেলেগৰ নাম এই অৱস্থান এই দিশা তোমালোকে কৰিছা এতিয়া অহা কাৰণে বহুত ভাল পালোঁ দেই কিন্তু মই ক্ষমা দিবৰ কাৰণে অযোগ্য মই যাক সেৱা কৰিছোঁ তেওঁলোকক মই এতিয়া কেনেকৈ ৰাইজে ক্ষমা দিব বুলি মই ভাবিছোঁ ৰাইজেহে দিব এইটো মই ব্যক্তিগত কথাত মই এতিয়া মোৰ নহয় এইটো গোটেই অসমৰ ৰাজ্যৰ কথা হৈ গৈছে গতিকে মই ক্ষমা কৰিব ছাৰ আপোনালোক মোৰ শ্ৰেষ্ঠ ছাৰ মোৰ অচিনাকি ছাৰ আজি আহিছে মই কেতিয়াও চিনি নোপ ছাৰ আহিছে মোক ক্ষমা কৰিব ছাৰ ইয়াৰ ছাৰ কেইজনকে মই চিনি পাওঁ মোক ক'বা ছাৰ নাই অহা এতিয়া মোৰ শিক্ষাবোৰ অহা নাই এতিয়া গতিকে মই চবকে নমস্কাৰ কৰিছোঁ দেই এটা ভাল পৰিৱেশ গঢ়িম বুলি ইয়াত কলেজ খুলিছিলোঁ আৰু এই কলেজখনৰ শৈক্ষিক বাতাৱৰণ বহুত দূৰলৈকে গৈছে মোৰ আলোচনীখনেই বহুত দূৰলৈকে মই পঠিয়াইছোঁ স্মৃতিগ্ৰন্থখন ৰূপালী জয়ন্তী মই উলিয়াইছোঁ সম্পাদনা কৰি গতিকে এতিয়া মোক যে এনেকুৱা কৰা হৈছে তাৰ প্ৰশ্ন উত্তৰ ৰাইজে বিচাৰক উলিয়াওক উত্তৰ আৰু মোক এইবোৰ ঘৰত আহি তোমালোকে মোক অপদস্থ নকৰিবা আকৌ এবাৰ মোৰ এইটো ঘৰ নহয় মোৰ হোষ্টেল মোৰ ষ্টুডেণ্ট আছে ইয়াত দুগৰাকী ষ্টুডেণ্টো আছে ইয়াত ভিতৰত সোমাই আছে আৰু এই যেহেতু সেই সময়ছোৱাত শিক্ষয়িত্ৰীগৰাকীয়ে সেই মুহূৰ্তত ক'লে যে সমগ্ৰ বিষয়টো এতিয়া ৰাইজৰ অধীন
কিন্তু সেই দুটাকৈ দৃশ্য আমি আপোনালোকক দেখুৱাইছো এয়া কালি দিনৰ ভাগত ক্ষমা খুজিছিল যিসকল ছাত্ৰ নেতা আছিল তেওঁলোকে আৰু আন এটা দৃশ্য যি সময়ছোৱাত সেই ঘটনাৰ দিনাখন শিক্ষয়িত্ৰীগৰাকীয়ে সাষ্টাংগে প্ৰণাম কৰিছিল যিসকল ছাত্ৰ আছিল তাত সেই সকল ছাত্ৰৰ ওচৰত এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আমি সকলোখিনি খবৰ লাভ কৰিম আমাৰ সাংবাদিক ৰীনা কাকতি গগৈ আমাৰ সৈতে সংযুক্ত হৈ আছে ৰীনা আপোনাৰ ওচৰলৈ আহিছো ৰীনা যেহেতু ধাৰাবাহিকভাৱে নিউজ 18ত এই বাতৰি সম্প্ৰচাৰ হৈছিল তাৰ পিছত কালি দেখিবলৈ পোৱা গ'ল যে যিসকল ছাত্ৰ নেতাই সেই ঘটনাৰ দিনাখন তাত উপস্থিত আছিল বা শিক্ষয়িত্ৰীগৰাকীক যেনেধৰণে ক্ষমা খুজিবলৈ সাষ্টাংগে প্ৰণাম কৰিবলৈ বাধ্য কৰাইছিল তাৰ পিছত যি ধৰণে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু তাৰে পৰিণতিত তেওঁলোকে এনেধৰণে ক্ষমা খুজিলে সকলো সামৰি আপোনাৰ পৰা জানিম নিশ্চয়কৈ পাপৰি যেটো এটা লক্ষণীয় বিষয় হৈ পৰিছে সমগ্ৰ অসম জোকাৰি গৈছে যোৱা 11 অক্টোবৰ তাৰিখে তিনিচুকীয়া জিলাৰ ফিলবাৰীত যি অনাকাংক্ষিক এক ঘটনা সংঘটিত হৈছিল এগৰাকী শিক্ষয়িত্ৰী যেটো নিজৰ পঢ়ুৱা ছাত্ৰ ছাত্ৰীৰ সন্মুখত আঁঠুলৈ হস্তাংগে যেটো তেওঁৰ প্ৰণাম কৰি মাপ খুজিবলগীয়া এটা ঘটনা ঘটিছিল আৰু এই ঘটনাই সমগ্ৰ জিলাখন জোকাৰি যোৱাৰ লগতে শৈক্ষিক সমাজক এক বিখন চাঞ্চল্য সৃষ্টি কৰিছে কিয়নো শৈক্ষিক সমাজৰ এক লজ্জাজনক ঘটনা হৈ পৰিছে এই ঘটনাই যেটো ঘটনাটোৰ এক বিভিন্ন ধৰণৰ দিশ যেটো ফুটি উঠিছে পূৰ্বতে এই ঘটনাৰ উমিমি যেটো জুই জ্বলি আছিল সেই বিদ্যালয়খনৰ যি মাছুল বৃদ্ধি কেন্দ্ৰলৈ কিন্তু পৰৱৰ্তী সময়ত এই ঘটনা এক ভয়ংকৰ ৰূপ ললে কিয়নো সমূহ ছাত্ৰ ছাত্ৰী সেইদিনাখন যেটো প্ৰতিবাদত নামি পৰিল শিক্ষয়িত্ৰীগৰাকীৰ বিদ্যালয়খনৰ বিৰুদ্ধে আৰু লগতে ক'ব লাগিব ছাত্ৰ ছাত্ৰীখিনিৰ সৈতে যেটো সেই প্ৰতিবাদৰ সময়ত সহযোগ দিছিল ফিলবাৰী অঞ্চলৰ বিভিন্ন দল সংগঠনে আৰু সেই দল সংগঠনৰ সহযোগৰ পিছতে এক ভয়ংকৰ ৰূপ ললেগৈ সেই প্ৰতিবাদৰ যি ঢৌ আৰু ক'ব লাগিব সেই সময়টোত যিগৰাকী শিক্ষয়িত্ৰী আছিল ফিলবাৰী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ নিৰদা বৰা যিগৰাকী বাইদেউ আছিল সেই বাইদেউগৰাকী অৱশেষত তেওঁ ছাত্ৰ ছাত্ৰীৰ সন্মুখত এনেদৰে প্ৰণাম কৰিবলগীয়া আছিল নিজকে ক্ষমা খুজিবলগীয়া হৈছিল আৰু সমগ্ৰ অসম জোকাৰি গৈছে শৈক্ষিক সমাজ জোকাৰি গৈছে ইয়াৰ পাছতে বিৰূপ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সমগ্ৰ ৰাজ্যজুৰি আৰু কথা ক'ব লাগিব যিহেতু পাপৰি এগৰাকী শিক্ষয়িত্ৰী যেতিয়া ছাত্ৰ ছাত্ৰীৰ সন্মুখত নিজে পঢ়ুৱা ছাত্ৰ ছাত্ৰী লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিসমূহ দল সংগঠনৰ বিষয়ববী আছিল তেওঁলোকৰ সন্মুখত যেতিয়া আঁঠুকাঢ়ি সেৱা ল'বলগীয়া হৈছিল সেই দৃশ্যই সকলোৰে অন্তৰ চুই গৈছিল সেই কৰুণ দৃশ্য আৰু সেই দৃশ্য এক ভয়ংকৰ ৰূপ ল'লেগৈ কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা যায় সেই ঘটনাৰ এক বেলেগ মূৰ পালে কিয়নো ছাত্ৰ সংগঠনৰ যিসকল বিষয়ববী আছিল ফিলবাৰী আঞ্চলিক সমিতিৰ সেই ফিলবাৰী অঞ্চলটোত সেই ছাত্ৰ সংগঠনসমূহে পিছত সেই দৃশ্যক লৈ এক ভয়ংকৰ ৰূপ লোৱাৰ পিছত আমাৰ যিটো নিউজ 18ত প্ৰথমে সম্প্ৰচাৰিত হৈছিল সেই বাতৰি আৰু তাৰ পাছতে দেখা গৈছে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে আৰু ধাৰাবাহিকভাৱে যেটো আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছো প্ৰকাশ পাই আহিছে আমাৰ নিউজ 18ত যেটো আপুনি ক'লে যে উমি জুই জ্বলিছিল মাছুল বৃদ্ধিক লৈ ছাত্ৰ ছাত্ৰীসকল অসন্তুষ্ট আছিল বা অভিভাৱকসকল অসন্তুষ্ট আছিল গতিকে সেই সমগ্ৰ বিষয়টো হয়তো আলোচনাৰ মাধ্যমেৰে এটা সমাধানৰ পথ ওলালে হেতেন বা অভিভাৱকসকল যেহেতু আছিল গতিকে তেওঁলোক অহাৰ পিছত হয়তো তেনেধৰণৰ বিষয়লৈ যাব পাৰিলে হেতেন কিন্তু প্ৰতিবাদ সাব্যস্ত হ'ল প্ৰতিবাদ তাকো সেই সকল ছাত্ৰ ছাত্ৰীক লৈ যিসকলৰ ক্লাছ ক্ষতি হ'ল বুলি এক প্ৰকাৰ ক'ব পাৰি শ্ৰেণী ক্ষতি কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিলে তেওঁলোক এটা দিন তেওঁলোকৰ নষ্ট হ'ল আৰু তেওঁলোকক সহযোগ কৰিলে একাংশ ছাত্ৰ নেতাই যি আমি কৈ আছো যে আদহীয়া ছাত্ৰ নেতা যি কি নহওক কেইবাটাও দল সংগঠন তাত আছিল আৰু এটা এনেধৰণৰ পৰ্যায় পাই গ'ল যে এগৰাকী শিক্ষয়িত্ৰী যিগৰাকীয়ে তেওঁলোকক শিক্ষাদান কৰি আহিছে আৰু তেওঁলোকৰ ওচৰত সাষ্টাংগে প্ৰণাম কৰিবলৈ গ'ল আনকি এনেকেও হ'ল যে ক্ষমা খুজিবৰ বাবে তেওঁক আঁঠুকাঢ়ি ক্ষমা খুজাৰ লগতে তেনেকে নহয় আৰু ভালকৈ আঁঠুকাঢ়ি ক্ষমা খুজিবলৈ কোৱা হ'ল সঁচাকৈ এটা লজ্জানত কৰা এখন সমাজক লজ্জানত কৰা বিষয় যাকে লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল তাৰ অন্তত বহু দিনৰ পিছত এয়া কালি সন্ধিয়াৰ ভাগত যেহেতু তেওঁলোকে শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত ক্ষমা কৰিছে কিন্তু পৰৱৰ্তী সময়ত ফিলবাৰী আছুৱে সমূহীয়াভাৱে পদত্যাগো কৰিছে ৰীনা ক্ষমা খুজাৰ পিছত নিশ্চয়কৈ পাপৰি যিহেতু সেইদিনা যি ঘটনা সংঘটিত হৈছিল ছাত্ৰ ছাত্ৰীসকল প্ৰতিবাদত নামি পৰিছিল আৰু সেই দিনটো ক'বলৈ লাগিব সেই বিদ্যালয়খনৰ যি ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ যিটো সেইদিনাৰ শ্ৰেণী তেওঁলোকে পাঠদানৰ পৰা তেওঁলোক বিৰত হৈ পৰিছিল যিটো প্ৰতিবাদত নামিছিল আৰু এক প্ৰকাৰ লক্ষণীয় বিষয় যিটো তেওঁলোকৰ লগত দল সংগঠনৰ যিসকল নেতৃবৰ্গ আছিল ফিলবাৰী অঞ্চলৰ তেওঁলোকে যিহেতু ছাত্ৰ ছাত্ৰীসকলক এনেদৰে প্ৰতিবাদত নমাৰ বাবে তেওঁলোকে হয়তো আলোচনাৰ মাধ্যমেৰে আহিব পাৰিছিল হয় কিয়নো এগৰাকী শিক্ষয়িত্ৰী যেতিয়া ক্ষমা খুজিবলগীয়া হ'ল তাৰ আগতেই দল
সংগঠনৰ বিষয়ববীয়াসকলে সেই সমগ্ৰ ঘটনাটো আলোচনাৰ মাধ্যমে লৈ যাব পাৰিলেহেঁতেন, যিহেতু তেওঁলোকে উপস্থিতি আছিল সেই সময়ত। কিন্তু ছাত্ৰ ছাত্ৰীসকল যিহেতু সদায় আৱেগিক, তেওঁলোক উঠি অহা কণ কণ ল'ৰা ছোৱালী বুলি আমি ক'ব লাগিব। কিন্তু তাৰ পাছত দেখা দল সংগঠনৰ নেতাসকল উপস্থিত থকাৰ অৱস্থাত এনেকুৱা এটা ঘটনা সঁচাই খুব দুখজনক ঘটনা সংঘটিত হৈছিল সেইদিনাখন। আৰু ইয়াৰ উপৰিও লক্ষণীয় বিষয়, ইয়াৰ পিছতে সেই অঞ্চলটো চাঞ্চল্য বিৰাজ কৰিলে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। কিয়নো তাৰ পিছতে দল সংগঠনৰ যিসকল বিষয়ববীয়া আছিল তেওঁলোকৰ নেতৃবৰ্গই যিহেতু এই ঘটনাক দুখ প্ৰকাশ কৰি তিনিচুকীয়া জিলাৰ আছুৰ উপসভাপতি যিটো কৰ্ণ বৰগোহাঁইক আছুৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা তেওঁক সমাজৰ আছুৰ সমাজৰ পৰা মজিয়াৰ পৰা তেওঁলোকক যিহেতু বহিষ্কাৰ কৰা হৈছে তেওঁক। তাৰপিছত দেখা গৈছে যোৱাকালি যিহেতু ছাত্ৰ নেতাসকল সেই শিক্ষয়িত্ৰী নিৰা বাইদেউৰ ঘৰত উপস্থিত হয়, তেওঁলোকে আঁঠু কাঢ়ি যিটো ক্ষমা খুজিছে, কিন্তু বাইদেউগৰাকীয়ে যিটো তেওঁলোকক এনেদৰে ক্ষমা দিবলৈ তেওঁলোকে মান্তি হোৱা নাই। কিয়নো এই ঘটনা কিয়নো ব্যক্তিগত হৈ থকা নাই বুলি বাইদেউ জানিব দিছে, কিন্তু সমগ্ৰ ৰাজ্য জোকাৰি গৈছে, ৰাজহুৱা হৈ পৰিছে। গতিকে তেওঁলোকক এই ক্ষমা ৰাইজে দিব বা ভগৱানে দিব বুলি বাইদেউগৰাকীয়ে যিটো ব্যক্ত কৰিছে। আৰু তাৰ পাছত দেখা গৈছে সন্ধিয়া ভাগলৈ তিনিচুকীয়া জিলাৰ ফিলবাৰী আঞ্চলিক সমিতিৰ আছুৰ যিসকল সদস্য সহ বিষয়ববী আছিল সকলোখিনিয়ে তেওঁলোকে সামূহিকভাৱে আছুৰ মজিয়াৰ পৰা নিজে পদত্যাগ কৰা বুলি আমি জানিবলৈ পাইছোঁ এখন পত্ৰ যোগেৰে। আৰু তাৰ পিছতে সমগ্ৰ অঞ্চলত বিভিন্ন ছাত্ৰ সংগঠনৰ মাজত বিৰূপ চাঞ্চল্য বিৰাজ কৰিছে। কিয়নো তিনিচুকীয়া জিলাৰ ফিলবাৰীত যি আছু, সেই আছু আজিৰ দিনত কোনো এজন সদস্য নাই বুলি আমাক জানিবলৈ দিছে আছুৰ যিসকল ফিলবাৰী আঞ্চলিক বিষয়ববী আছিলে। আৰু তাৰপিছত দেখা যিসকল ছাত্ৰ সংগঠন আছুৰ লগত আছিল তেওঁলোকৰ কিন্তু ঊৰ্ধ্বতন যিসকল কেন্দ্ৰীয় সমিতিৰ যি নেতা বা যিসকল বিষয়ববীয়া তেওঁলোকে বৰ্তমানলৈকে কিন্তু কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই। ফিলবাৰী আঞ্চলিক সমিতিৰ যিসকল দল সংগঠন আছিলে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ মন্তব্য বৰ্তমানলৈকে প্ৰকাশ কৰা নাই। গতিকে অনাগত দিনত আৰু কেনেধৰণৰ তদন্ত আৰম্ভ হ'ব, কিয়নো যিহেতু তিনিচুকীয়া জিলাত দণ্ডাধীশে তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ নিৰ্দেশ জাৰি কৰিছে। আৰু অতি সোনকালে কেনেদৰে এই পৰিস্থিতিৰ সৃষ্টি হ'বলৈ পালে, কিয় এনেদৰে প্ৰতিবাদ মুখৰ হ'ব পালে, কিয় এগৰাকী শিক্ষয়িত্ৰী এনেদৰে ছাত্ৰ ছাত্ৰীৰ সন্মুখত হস্তাংগিক সেৱা লৈ মাপ খুজিবলৈ পালে, সমগ্ৰ ঘটনাৰ তদন্ত যিটো নিৰ্দেশ জাৰি কৰিছে তিনিচুকীয়া জিলাৰ দণ্ডাধীশে। পাপৰি নিশ্চয় ৰীনা, ধন্যবাদ। আন এক ব্ৰেকিং নিউজ, ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰনা সংক্ৰমণ। এছঅপি শিথিলৰ পিছতে ক্ৰমাৎ বৃদ্ধি পাইছে সংক্ৰমণৰ সংখ্যা। শুকুৰবাৰৰ দিনটোত 147 জন লোক নতুনকৈ আক্ৰান্ত হৈছে। ইয়াৰে কামৰূপ মহানগৰত 61 জন কৰোনাত আক্ৰান্ত হৈছে। কৰোনাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। ৰাজ্যত আৰোগ্যৰ হাৰ 98.44%। পুনৰ কৈছো, ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰনা সংক্ৰমণ। এছঅপি শিথিল কৰি দিয়াৰ পিছতে এতিয়া ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে কৰনা সংখ্যা। শুকুৰবাৰৰ দিনটোত 147 জন নতুনকৈ আক্ৰান্ত হৈছে। ইয়াৰে কামৰূপ মহানগৰত 61 জন কৰোনাত আক্ৰান্ত হৈছে। কৰোনাত এজন লোকৰ মৃত্যু হৈছে। ৰাজ্যত আৰোগ্যৰ হাৰ 98.44%। মৰ্তৰ পৰা বিদায় মাগিলে দুৰ্গতি নাশিনী দেৱী দুৰ্গাই। বিজয়া দশমীৰ দিনা অশ্ৰুসিক্ত নয়নেৰে দেৱী মাক বিদায় জনালে ভক্তপ্ৰাণ ৰাইজে। আনহাতে গুৱাহাটী পাণ্ডুঘাটত আজিও যিহেতু বিসৰ্জন চলিব। চৰকাৰী বাধা নিষেধৰ মাজতে নদী ঘাটসমূহত বিসৰ্জন দিলে দেৱীৰ প্ৰতিমা। দেৱীৰ বিদায় পৰ্বত শদিয়াৰ পৰা ধুবুৰীলৈ দেখা গ'ল ভক্তৰ আনন্দ উল্লাস। নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰিল ভক্তপ্ৰাণ ৰাইজ। ইপিনে বিজয়া দশমী উপলক্ষে ঠায়ে ঠায়ে মহিলাসকলে উদযাপন কৰিলে খেলুৰ খেল। 4 দিনীয়া আনন্দ উল্লাসৰ পিছতে ম্লান দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ থকা পূজাস্থলীসমূহ। কোটি কোটি ভক্তৰ হৃদয় উকা কৰি মা দুৰ্গাই বিদায় লোৱাৰ লগে লগে অন্ত পৰিল শাৰদীয় দুৰ্গোৎসৱৰ।
আজাদীৰ অমৃত মহোৎসৱৰ লগে লগে দেশত দুগ্ধ বিপ্লৱৰ সূচনা কৰা আমুল ব্ৰেণ্ডেও ৭৫ সংখ্যক বৰ্ষপূৰ্তি পালন কৰি আছে আৰু এই আপাহতে আপোনালোকক জনাও আহক আমুলে কেনেকৈ সময়ে সময়ে সফলতাৰ কাহিনী দেশে বিদেশে প্ৰচাৰ কৰি আহিছে আমুলে কেনেকৈ নিত্য নতুন ধৰণে নিজৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে জনসাধাৰণক জনাই আহিছে আমুলৰ প্ৰকৃত বিজ্ঞাপনে নতুন কাহিনী কয় আমুলে সদায় চেষ্টা কৰে নিজৰ কথা নিৰলে আৰু আমোদজনকভাৱে কেনেকৈ আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰে চাওঁ আহক আমুলৰ এই অমূল্য কাহিনী 1994 में दक्षिण अफ्रीका में रंगभेद की नीति की करारी हार हुई तो दुनिया भर में हुए जश्न में अमूल ने भी असरदार मौजूदगी दर्ज कराई। नेल्सन मंडेला 1994 में दक्षिण अफ्रीका के पहले अश्वेत राष्ट्रपति चुने गए। रंगभेद खत्म करने के लिए हुए आंदोलन की वजह से मंडेला को 27 साल जेल में रहना पड़ा। नेल्सन मंडेला राष्ट्रपिता महात्मा गांधी से प्रभावित थे। अमूल ने मंडेला के चुनावी नारे वन मैन वन वोट में वन बटर जोड़कर खुशी जताई। খবৰ আৰু আছে সময় টিভি উভতি আহিছো খন্তেক বিৰতিৰ পাছত আফগানিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় কান্দাহাৰৰ চিটে মছজিদত বিস্ফোৰণৰ ঘটনা সংঘটিত হয় বিস্ফোৰণত ৪৭ জনকৈ লোক নিহত হৈছে আহত হৈছে ৭৪ জনকৈ লোক আৰু এই পৰ্যন্ত কোনো সংগঠনে এই দায়িত্ব স্বীকাৰ নাই কৰা আত্মঘাতী বোমাৰুৱে বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে মছজিদৰ ভিতৰলৈ সোমাই গৈছিল আত্মঘাতী বোমাৰু বিস্ফোৰণৰ পূৰ্বে মছজিদৰ ভিতৰত গুলীচালনাও কৰা হৈছিল তাৰ পিছতে সংঘটিত হৈছিল ২-৩টাকৈ বিস্ফোৰণ এসপ্তাহ পূৰ্বেও কুন্দুজৰ এটা মছজিদত ISISK দলে সংঘটিত কৰিছিল আত্মঘাতী বিস্ফোৰণ গ্লোবেল হাংগাৰ ইনডেক্সৰ তালিকায় উদঙাইছে ভাৰতৰ বিকাশৰ স্বৰূপ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ নেপাল পাকিস্তান তথা ম্যানমাৰতকৈও অৱনমিত হৈছে ভাৰতৰ স্থান ভাৰতত ভোকাতুৰৰ সংখ্যা হুৰাহুৰে বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে দেশবাসী অনাহাৰত ভুগিছে ভাৰতে নেপাল বাংলাদেশতকৈও শোচনীয় অৱস্থা বিশ্ব অনাহাৰ সূচকৰ তালিকাত অৱনমিত ভাৰত ৯৪ৰ পৰা পিছলি ভাৰতে পালে ১০১ নং স্থান কৰোনা মহামাৰীয়ে অৰ্থনীতি বিধ্বস্ত কৰা ভাৰতত এইবাৰ দেখা দিছে আন এক সংকটে ভাৰতত হুৰাহুৰে বাঢ়িছে অনাহাৰীৰ সংখ্যা বিশ্ব অনাহাৰ সূচকৰ তালিকাত বাংলাদেশ নেপাল পাকিস্তান তথা ম্যানমাৰতকৈও বেয়াৰ ফালে ঢাল খাইছে ভাৰতৰ অৱস্থা শেহতীয়াকৈ প্ৰকাশ পোৱা ১১৬খন দেশৰ তালিকাত ১০১ নং স্থানলৈ অৱনমিত হৈছে ভাৰত যাৰ বিপৰীতে তালিকাৰ ৭১ নং স্থানত আছে ম্যানমাৰ ৭৬ নং স্থানত আছে বাংলাদেশ নেপাল আৰু ৯২ নং স্থানত আছে পাকিস্তান উল্লেখ্য যে ২০২০ চনত অনাহাৰ সূচকৰ তালিকাত ৯৪ নং স্থানত আছিল ভাৰত কিন্তু এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ নেপাল পাকিস্তান তথা ম্যানমাৰতকৈও ভাৰতত অনাহাৰী লোকৰ সংখ্যা বৃদ্ধি পোৱাতে উদঙাইছে ভাৰতৰ বিকাশৰ স্বৰূপ আনহাতে ৫তকৈ কম স্ক'ৰেৰে গ্লোবেল হাংগাৰ ইনডেক্সৰ তালিকাৰ শীৰ্ষত আছে চীন ব্ৰাজিল কুৱেইটকে ধৰি ১৮খন দেশ উল্লেখ্য যে আয়াৰলেণ্ডৰ এজেঞ্চি কনচাৰ্ণ ৱৰ্ল্ড ৱাইড আৰু জাৰ্মানীৰ ৱৰ্ল্ড হাংগাৰ হিল্ফে প্ৰকাশ কৰিছে এই তথ্য ইপিনে গ্লোবেল হাংগাৰ ইনডেক্সত ভাৰতৰ শোচনীয় অৱস্থাক লৈ মোদী চৰকাৰক তীব্ৰ কটাক্ষ জ্যেষ্ঠ কংগ্ৰেছী নেতা কপিল চিব্বালৰ দৰিদ্ৰতা অনাহাৰ ডিজিটেল অৰ্থনীতিকে ধৰি বিভিন্ন ক্ষেত্ৰক শোচনীয় কৰি তোলাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী মোদীক টুইটযোগে কটাক্ষ কৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে যি সময়ত ভাৰত চৰকাৰে পোষণ অভিযানকে ধৰি বিভিন্ন জনহিতৰ আঁচনি আৰম্ভ কৰিছে সেই সময়তে ভাৰতৰ অনাহাৰীৰ সংখ্যা বৃদ্ধিয়ে উদ্বিগ্ন কৰি তুলিছে দেশবাসীক নিউজ ডেস্ক ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট গোৱালপাৰাৰ দৰংগিৰিত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হৈছে দৰংগিৰিৰ শান্তিপাৰাৰ ধাননি পথাৰত উদ্ধাৰ হৈছে হাতীৰ মৃতদেহটো কোনো দুষ্কৃতিকাৰীয়ে ধাননি পথাৰত বিদ্যুৎ সংযোগৰ সন্দেহ প্ৰকাশ কৰা হৈছে যাৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হয় মৃত হাতীটোৰ মূৰ আৰু শুৰৰ কিছু অংশ কটা অৱস্থাত উদ্ধাৰ কোনো দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছে এই অমানৱীয় ঘটনা এটা হাতীৰ মৃতদেহ উদ্ধাৰ হৈছে গোৱালপাৰা দৰংগিৰিত বন্যহস্তীৰ
মৃতদেহ উদ্ধাৰ হৈছে দৰংগিৰি শান্তিপাৰাৰ ধাননি পথাৰত উদ্ধাৰ হৈছে হাতীৰ মৃতদেহটো কোনো দুষ্কৃতিকাৰীয়ে ধাননি পথাৰত বিদ্যুৎ সংযোগৰ সন্দেহ প্ৰকাশ কৰিছে যাৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হৈছে মৃত হাতীটোৰ মূৰ আৰু শুৰৰ কিছু অংশ কটা অৱস্থাত উদ্ধাৰ হৈছে কোনো দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছে এই অমানৱীয় ঘটনা পুনৰবাৰ কৈছো যে এই ঘটনা গোৱালপাৰাৰ দৰংগিৰিত সংঘটিত হৈছে দৰংগিৰিত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি এক সন্দেহ প্ৰকাশ কৰা হৈছে হয়তো কোনো দুষ্কৃতিকাৰীয়ে কাণ্ড সংঘটিত কৰিছে আৰু ইতিমধ্যে তাত আৰক্ষীৰ লোকো উপস্থিত হৈছে সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে মৃত হাতীটোৰ মূৰ আৰু শুৰৰ কিছু অংশ কটা অৱস্থাত উদ্ধাৰ হৈছে পুনৰ কৈছো যে কোনো দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰিছে হয়তো এই অমানৱীয় ঘটনা সংঘটিত কৰিছে তাত ইতিমধ্যে স্থানীয় লোকৰ সৈতে বন বিভাগৰ লোকো উপস্থিত হৈছে IPLৰ খবৰ IPL 2021ৰ খিতাপ দখল চেন্নাই ছুপাৰ কিংছৰ চতুৰ্থবাৰলৈ IPLৰ খিতাপ দখল চেন্নাই ছুপাৰ কিংছৰ ফাইনেলত পৰাস্ত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছক 27 ৰানত কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰিলে চেন্নাই ছুপাৰ কিংছে ইয়াৰ পূৰ্বে 2010 2011 আৰু 2018 চনত IPLৰ ট্ৰফি জয় কৰিছিল চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছে সৰ্বাধিক 5 বাৰ চেম্পিয়ন হৈছে অৰেঞ্জ কেপ জয় কৰে CSKৰ ঋতুৰাজ গায়কোৱাৰ্ডে পাৰ্পল কেপ দখল কৰে RCBৰ হৰ্ষল পেটেলে চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেটিং কৰি 3 উইকেটত 192 ৰান সংগ্ৰহ কৰিছিল CSKৰ হৈ ফাফ ডুপ্লেছিছে সৰ্বাধিক 86 ৰান কৰে মইন আলীয়ে 37 আৰু ঋতুৰাজ গায়কোৱাৰ্ডে 32 ৰান কৰে CSKৰ হৈ সৰদুল ঠাকুৰে 3টা উইকেট দখল কৰে হাজেলউডে 2টা ৰবীন্দ্ৰ জাদেজাই 2টা উইকেট দখল কৰে 9 উইকেটত 165 ৰান কৰি অল আউট হয় কেকেআৰ দলটো কেকেআৰ হৈ কলকাতা নাইট ৰাইডাৰ্ছ হৈ ওপেনাৰ শুভমন গিলে 51 আৰু ভেংকটেশ আয়াৰে 50 ৰান কৰে আৰু এইখন আছিল মহেন্দ্ৰ সিং ধোনীৰ অধিনায়ক হিচাপে 300 সংখ্যক T20 মেচ আজি দিল্লীত কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ বৈঠক সোনিয়া গান্ধী ৰাহুল আৰু প্ৰিয়ংকা গান্ধী থাকিব CWCৰ বৈঠকত কংগ্ৰেছৰ 50 জনৰো অধিক শীৰ্ষ নেতা উপস্থিত থাকিব বৈঠকত 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ হ'ব আলোচনা পুনৰবাৰ কৈছো আজি দিল্লীত কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ বৈঠক সোনিয়া গান্ধী ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী থাকিব CWCৰ বৈঠকত কংগ্ৰেছৰ 50 জনৰো অধিক শীৰ্ষ নেতা উপস্থিত থাকিব এই বৈঠকত 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ হ'ব আলোচনা কৈছো 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ হ'ব আলোচনা আৰু আজি এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব 50 জনৰো অধিক শীৰ্ষ নেতা উপস্থিত থাকিব এই CWCৰ বৈঠকত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি ৰাজ্যবাসীয়ে উদযাপন কৰিলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হ'ল পুৱাৰে পৰা গুৰুজনাৰ গুণানুকীৰ্তন তথা ভক্তিৰ অসৰমীয়া সুৰ গুঞ্জৰিত হ'ল ৰাজ্যৰ সত্ৰ নামঘৰসমূহত ৰাজ্যৰ নামঘৰে নামঘৰে যুগদ্ৰষ্টা সৰ্বগুণাকৰ গুৰুজনাৰ সৃষ্টিৰাজিৰ গুণানুকীৰ্তন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে হৰি নামৰ অমল ধ্বনিত মুখৰিত ৰাজ্যৰ আকাশ বতাহ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰ মঠ মন্দিৰসমূহ লগতে শুনিবলৈ পোৱা গ'ল খোল তাল দবা শংখৰ ধ্বনি এয়া তিয়কৰ ঢেকীয়া খোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰৰ দৃশ্য সত্ৰনগৰী বৰপেটা সত্ৰতো গুৰুজনাৰ 573 সংখ্যক জন্মোৎসৱ পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ
আজি জন্ম জয়ন্তী আমাৰ অসমত বিভিন্ন ধৰণে সত্ৰ আৰু নামঘৰবিলাকত উৎসৱ পালন কৰিছে। আমাৰ বৰপেটাতো এই হিচাপে পালন কৰিবলৈ ওলাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুই আমাক সকলোখিনি দি গৈ আমাৰ জাতি গঠনত ভাষা সংস্কৃতিৰ গঠনত বুজি তৈয়াৰ কৰি হৈ গৈছে। আমি সেইজনক গুৰুক লৈ আমি গৌৰৱান্বিত, এনেহেন গুৰুক আমি পাইছোঁ। হৰিনামৰ ধ্বনিৰে মুখৰিত ঐতিহ্যমণ্ডিত কলিয়াবৰ শ্ৰী শ্ৰী বালিসত্ৰ বামন গোসাঁই থান, মাজুলীৰ কমলাবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰ, বেবেজিয়াৰ বৰজহাৰ শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্ৰ, মঙলদৈ শইকীয়াপাৰাৰ আঞ্চলিক ভক্তপ্ৰাণ ৰাইজে পালন কৰে জন্ম জয়ন্তী। ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন্তি জ্বলাই আশীষ লয় গুৰুজনাৰ। আজি পবিত্ৰ দিনটোতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল। এই পবিত্ৰ ক্ষণত নামঘৰলৈ আহি গুৰুজনাৰ শ্ৰীচৰণত মূৰ দোৱালোঁ, আশীৰ্বাদ বিচাৰিলোঁ, যাতে গুৰুজনাই আমাক আশীৰ্বাদ দিয়ে আগন্তুক দিনত আমাৰ মানৱ সমাজখন যাতে সদায় শান্তিৰে থাকে, মিলা প্ৰীতিৰে থাকে। মহানগৰীৰ নুনমাটি, নাৰেংগী, ফৰেষ্ট গেট, যুৱনগৰ নামঘৰতো জন্ম জয়ন্তী পালন কৰা হয়। ৰামচৰণ ঠাকুৰ আঞ্চলিক ৰুদ্ৰেশ্বৰ শাখাই উত্তৰ গুৱাহাটীত উলিয়াই ধৰ্মীয় শোভাযাত্ৰা, তামাৰহাটৰ ডিংডিঙা শ্ৰীনগৰ সত্ৰতো হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে পৰিৱেশ। এনেদৰে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ শ্ৰীমন্ত শংকৰদেৱ জন্ম জয়ন্তী পালন কৰি ভক্তিৰসত বুৰ যায় ভকত বৈষ্ণৱসকল। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় পুনৰ এটি বিৰতি।